মসজিদৰ বা বিভিন্ন ধৰণৰ যিখিনি আমাৰ মুছলমান মানুহৰ নিৰহৰ মানুহৰ আল্লাহৰ ৰাস্তা দান দিয়ে সম্পত্তি, এই সম্পত্তি হৈছে আমাৰ সম্পত্তি। এই সম্পত্তি কাৰো পৈতৃক সম্পত্তি নহয়, এই সম্পত্তি কোনো বিজেপি চৰকাৰৰ সম্পত্তি নহয়, এই সম্পত্তি অমিত শ্বাহ ডাঙৰীয়াৰ সম্পত্তি নহয়, এই সম্পত্তি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সম্পত্তি নহয়। গতিকে আমাৰ যিখিনি মৌলিক অধিকাৰ, আজি মৌলিক অধিকাৰখিনি এই চৰকাৰে কাঢ়ি ল'ব বিচাৰিছে, তাতোকৈ পৰিতাপৰ হয় যিখন চৰকাৰে মুছলমান সংখ্যালঘু মুছলমানসকলক নিৰাপত্তা দিব লাগিছিল, আজি সেইখন চৰকাৰে আজি কি কৰিছে, মুছলমানক আজি ঘৰত সোমাই পেলাই ঘৰৰ দৰ্জা ভাঙি আজি আমাক আক্ৰমণ কৰিব ধৰিছে। আপোনালোকে জানে এই ৱাকফ সম্পত্তি হৈছে 1 কোটিতকৈ আমাৰ ভাৰতবৰ্ষৰ যিমান মুছলমান আছে প্ৰত্যেক মুছলমানৰ তেজৰ লগত সম্পৰ্ক আছে এই ৱাকফ সম্পত্তি। প্ৰত্যেকজন মুছলমানৰ লগত যি তেজৰ সম্পৰ্ক আছে এই ৱাকফ সম্পত্তি। গতিকে এই ৱাকফ সম্পত্তি 2024 চনত যিটো আইন সংশোধনীয় কেন্দ্ৰীয় চৰকাৰে এই সদনত উত্থাপন কৰিছে বা গৃহীত কৰিছে, আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে পূৰ্বৰ পৰাই বিৰোধিতা কৰিছোঁ আৰু এতিয়াও বিৰোধিতা কৰি আছোঁ। আমি কোনো পৰ্যায়ে এই ৱাকফ সম্পত্তিৰ আইন আমি মানি নলওঁ। আমি প্ৰয়োজন সাপেক্ষে আমাৰ দেশ দিবলৈ আমি সাজু আছোঁ, আমি জীৱন দিবলৈ সাজু আছোঁ, কিন্তু এই ৱাকফ সম্পত্তি আমি কোনো পৰ্যায়ে আমি নিদিওঁ। কোনো পৰ্যায়ে আইন বাতিল কৰোঁ। চাওক যে ৱাকফ সংশোধনী আইন 2024 আৰু ৱাকফ সম্পত্তি হ'ল মুছলমানৰ গৰীব দুখীয়াৰ সম্পত্তি, আৰু এই মুছলমানৰ গৰীব দুখীয়াৰ সম্পত্তি বিজেপি চৰকাৰৰ দিনত, স্বৈৰাচাৰী দালাল ৰাজ বিজেপিৰ দিনত মুছলমানৰ অধিকাৰ খৰ্ব কৰা হৈছে। আৰু আমি আগৰ পৰাই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তাৰ তীব্ৰ বিৰোধিতা কৰি আহিছিলোঁ, কিন্তু দেখা গ'ল যে বিজেপি চৰকাৰে আমাৰ মুছলমানৰ দৰদ বুজি নাপায়। এই বিজেপি চৰকাৰে মুছলমানৰ ওপৰত অন্যায় অত্যাচাৰ কৰে আৰু এই ৱাকফ সংশোধনী আইনৰ দ্বাৰা কলা আইন মুছলমান সম্প্ৰদায়টোক জাপি দিছে। গতিকে আমি আজি মুখত লাজ পাই কলা কাপোৰ পিন্ধি আমাৰ খৰ্ব হোৱা অধিকাৰ আমি সাব্যস্ত কৰিবলৈ ৰাজপথ অৱৰোধ কৰি আমি প্ৰতিবাদ কৰিছোঁ। গতিকে আজি আপোনালোকৰ সন্মুখত কওঁ, এই মছজিদৰ বা বিভিন্ন ধৰণৰ যিখিনি আমাৰ মুছলমান মানুহৰ নিৰহৰ মানুহৰ আল্লাহ ৱাকফ সংশোধনী আইন